হেল্ল' ফ্ৰেণ্ডছ, আজি ফাইনেলি আমাৰ এই পুৰণি ঘৰটো ভাঙি দিলে। এইটোৱে আছিল প্ৰথম ঘৰ এই চকত উঠি অহাৰ, আৰু মোৰ জন্ম হোৱাৰ দিনৰে পৰা মই এই ঘৰটোতে আছিলোঁ। থকা খোৱা দুয়োটাই কৰিছিলোঁ। পিছত এইটোৱে হৈছিল পাকঘৰ। আজি এইটো ভাইটি আৰু দেউতাই ভাঙি দিলে। ইমান দিনে পাকঘৰ এটা বনাবই পৰা নাছিলোঁ। বহুত কষ্ট কৰি ইয়াতে ৰন্ধা বঢ়া কৰিছিলোঁ। বৰষুণ আহিলে এইটো একদম অৱস্থা নমনা হৈ যায়। কিন্তু ইমান দিনে এইটোতে কোনো ৰকম চলি আছিলোঁ। এতিয়া এইটো ভঙাই এটা বাঁহৰে বনাব লাগিব, যিহেতু পকাৰ ঘৰ এটা বনাবলৈ সামৰ্থ্য নাই, দুখীয়া হয় ন, সেইবাবে। এই ঘৰটো দেখিছা নহয়, কিমান যে পুৰণি। তলত খেৰ, তাৰপিছত প্লাষ্টিক, তাৰপিছত আকৌ টিন। এইফালে থকা ঘৰটোৰ অৱস্থাও একেবাৰে নামানে। এইটোৰো মেৰামতি অকণমান কৰি আছে, কিন্তু মেৰামতি কৰাৰ উপায় যে নাই, প্ৰায় ভাঙি পৰো পৰো অৱস্থা। মঙলবাৰৰ দিনটো এনেকৈয়ে গ'ল। তাৰ পিছৰ দিন বুধবাৰ, অৰ্থাৎ আজি হ'ল অমাৱস্যা। গতিকে অমাৱস্যা যিহেতু কাপোৰ বব নাপায়, সেইবাবে মই চাফাই কামত লাগি গ'লোঁ। এই ঘৰটোৱে আছিলে আমাৰ চৰকাৰৰ পৰা পোৱা ঘৰ, আৰু এইটো চাফা কৰিবলৈ লৈছোঁ বাঢ়নীৰে। যিহেতু বাঁহৰ তলিত ঘৰ হয়, একেবাৰে বাঁহৰ পাতেৰে ভৰি পৰিছে। দেখিছা নহয় কিমান যে ধূলি মাকতি এইবোৰ লাগিছে। মোৰ ইতিমধ্যে চাফা কৰা হৈ গ'ল। আমি মাটিৰ ঘৰ সাৰিবলৈ কিন্তু এই ফুলঝাৰু ব্যৱহাৰ কৰোঁ। একদম পাকাৰ ঘৰ নিচিনা কৰি সাৰিব লাগে, যিহেতু বহুত ধূলা হয় ঘৰটো। কিমানবোৰ যে জাবৰ ওলালে, এইবোৰ বাহিৰত উলিয়াই থৈছিলোঁ কাপোৰ। এতিয়া কাপোৰ ধোৱা কাৰ্যত লাগি গ'লোঁ। এইখিনি কাপোৰ ধুলোঁ, আৰু তাৰপিছত এই বাৰান্দাখনত জুই লগালোঁ, যিহেতু পাকঘৰ নাই। এইবাৰ অকণমান চাহ খাম। এয়া চাহ বনালোঁ আৰু খালোঁ। যিহেতু চব্জি বুলিবলৈ কেৱল এইখিনি আছে, সেইবাবে বজাৰলৈ ওলালোঁ ভাইটি আৰু মই। যিহেতু আজি ধলাগাৰ বজাৰ, এইখিনি আনিলোঁ তাৰ পৰা। এতিয়া আমি ভাত খাবলৈ লৈছোঁ। মায়ে বনাই থৈছে কলফুল আলু। কলফুল যিহেতু আইৰণযুক্ত হয়, সেইবাবে নেমু টেঙা এটা কাটি লৈছোঁ, আৰু আপোনালোকৰ পৰা বিদায় মাগিছোঁ।